हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज है बृहस्पतिवार और इतना बजिसे आबेली 4टा। এইখিনি হৈছে ব্ৰইলাৰ চিকেন। বৰ বেছি নহয়, কমেই অলপ লৈছোঁ আৰু তাতে অকণ নেমু চেপি দিছোঁ, ৰেড চিলি দিছোঁ, অকণ নিমখ দিছোঁ আৰু সৰহকৈ দি দিছোঁ ইয়াতে মই জালুকৰ গুড়া, খুন্দি লোৱা জালুকৰ গুড়া, গোটা জালুক, আৰু সেইখিনি ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিম অকণমান সময়। এনেকৈ চিকেন ফ্ৰাইটো খাবলৈ খুব ভাল লাগে, আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব পাৰে। ইয়াত মই হালধি ব্যৱহাৰ কৰা নাই আৰু কেৰাহীত দিয়াৰ সময়ত মোবাইলটো ব্যস্ত হৈ আছিল, সেইকাৰণে কোনোবাই ফোন কৰিছিলে, সেইকাৰণে মই দেখাব নোৱাৰিলোঁ। আৰু হাই ফ্লেমত এইখিনি এয়া মই চাওক, চিকেনৰ যিটো পানী ওলাই ইয়াতে এয়া হৈ যায়, শুকাই যায় আৰু তেলটো ছেপাৰেট হৈ যায় আৰু চিকেনখিনিও সিজি যায়। মই কাঢ়ি থৈ দিছোঁ আৰু তাৰ এয়া দেখিছেনে, এতিয়া এই তেলখিনিতে দি দিছোঁ অকণ বাটাৰ আৰু অকণমান ময়দা। তাৰপাছতে দি দিছোঁ এয়া অকণমান মই নহৰু কুটি লোৱা আৰু অলপ পিঁয়াজ, আৰু এয়া তাৰপিছত চিকেনখিনি ঢালি দিছোঁ। সেইখিনিৰ লগত খুব ধুনীয়াকৈ ভাজিম আৰু অকণমান চয়া চচ দি দিছোঁ আৰু তাৰপিছত অকণমান পানী ঢালি দিছোঁ। আচলতে যেতিয়া বাটাৰখিনি দি ভাজি থাকোঁ তেতিয়াই দিব লাগিছিলে, মোৰ ভুল হ'ল বাৰু। ইয়াতে কুটিং মানে চিকেনখিনিত খুব ধুনীয়াকৈ এটা কুটিং আহি যায়, ভাল লাগে খাবলৈ। এনেকৈ কেতিয়াবা ট্ৰাই কৰিব পাৰে, একদম ইজি মেথড। চিকেন ফ্ৰাই যদি খাবলৈ বেলেগ ধৰণে ইচ্ছা কৰে, এই জালুক দি পেলাই, জালুক আৰু হেৰি দি খাবলৈ ইচ্ছা, খুব ভাল লাগে খাবলৈ, ট্ৰাই কৰিব পাৰে। আৰু এইখিনি হৈছে আৰি মাছ ফ্ৰাই কৰিছোঁ। আৰু তেনেকুৱাতে আহি গ'ল ভাগিনজনী নিকি, যিজনী 2 নম্বৰ ভাগিন, গুৱাহাটীত থাকে তাই, আৰু প্ৰিয়াংশী সৰুজনী ভাগিন যিজনী নগাঁৱত থাকে, তাই আকৌ কেক এটা দি পঠিয়ালে। গতিকে নিকিক বোলো তুমি থাকোঁতে এইটো কেক কাটি লওঁ ৰ'বা, তাই যিহেতু গুচি যাব, ৰাতি নাথাকে, সেইকাৰণে এয়া কেকটো কাটিবলৈ লৈছোঁ। অকণমান দেখাই দিওঁ। Happy birthday to dear Rita Mahi. অকণমান দিবি দেই, অকণমান দিছোঁ, নাই ইয়াত বেছি। টেষ্টি প্ৰিয়াংশী, বহুত টেষ্টি। মজা লাগিছে। আৰু পুনৰ পৰা প্ৰিয়াংশী তোমাক ধন্যবাদ জনাইছোঁ, কেকটো দিয়াৰ কাৰণে নহয়, মৰমবোৰ দিয়াৰ কাৰণে দেই। আৰু মই যে কেক কাটিছিলোঁ পিন্ধি পেলাই, সেইটো নিকিয়ে লৈ আহিছিলে কুৰ্তি এটা, থেংক ইউ নিকি। আৰু তাইৰ লগত, তাই সোনকালে অহাৰ কাৰণে অকণমান ফটো তুলিব পাৰিলোঁ, বাকীবিলাকৰ লগত নোৱাৰিলোঁ বাৰু। এইফালে কেৰাহীটোত তেলত দিছোঁ ক'লা জিৰা, পিঁয়াজ, আৰু তাৰপিছত ভাবিছোঁ একদম চিম্পুল ধৰণে মাছৰ বনাওঁ কাৰীখন। এইফালে পিঁয়াজৰ লগতে বিলাহীও ফ্ৰাই কৰিছোঁ, জিৰা, ধনিয়া, হালধি, নিমখ একেলগে ঘুটি পেলাই ইয়াত দি দিছোঁ। একদম পাতলকৈ বনাব খুজিছোঁ মই মাছৰ কাৰীখন, কিয় জানেনে, বেছি কেক চেক খোৱাৰ পাছত বেছি হেভি খাব মন নাযায়। গতিকে এনেকৈ মই বোলো একদম একো পাচলি নিদিয়াকৈ বনাইছোঁ আৰু অকণমান নেমু চেপি দিছোঁ হোৱাৰ পিছত। আৰু এয়া মোৰ মাছৰ কাৰী একদম জটপটকৈ হৈ যায়, এইখন কাৰী বনাবলৈ খুব ভাল। এইটো দিছে মোৰ ননদ ইনাই, থেংক ইউ ইনা। আৰু এয়া ইনা আহিছে, মাৰ লগত বহি আছে, আমাৰ লগতো কথা চথা পাতিলে। তাৰপিছত ব'লক এইবাৰ ৰিকে দিয়া কেকটো কাটি লওঁ। মনিকাহে গুচি গৈছে আমাৰ খুৱাই দিবি। আমাৰ ছোৱালীজনী আছিলে, চৰি দেই, চৰি।
আৰু কেক কটা সময়খিনি এনেকৈ অকণমান ইউটিউবতে সাঁচি থৈ দিলোঁ। কেতিয়াবা চাবলৈও মন যায় নহয়, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ' কৰাই হোৱা নাছিলে। লিজাক ক'লোঁ অকণমান ভিডিঅ' কৰি থৈ দিয়াচোন, মোৰ মানে বৌহঁত অহাৰ পাছত, ইনাহঁত অহাৰ পাছত ভালকৈ ভিডিঅ' কৰাই হোৱা নাছিলে। আৰু তাই অকণমান এনেকৈ কৰি থ'লে। সেয়া সেইফালে বৌ, ইনা আৰু এয়া মোৰ জা ৰুলা, আৰু তাৰপাছতে দেখাওঁ ৰ'ব এইফালে কোন কোন আছে বহি। সেইফালে সেয়া দাদা সোমাই আহিছে। তাৰপাছতে এয়া জুপি, ডাঙৰজনী ভতিজা, আৰু সেইফালে কুকি, লগত এয়া মা, এনেকেই এওঁ। আৰু কালি মানে এওঁ ভিডিঅ' কৰাত বৰ ভাল নহয়, আৰু কালি বাৰু দেখিবও নোৱাৰোঁ। কালি এওঁ গুৱাহাটীৰ বাহিৰত গৈছিলে যিহেতু, আহোঁতেই ৰাতি 9টামান বাজিলে। তাৰপাছতে কোনোমতে কেক কটাৰ আগে আগে পাইছেহি। এয়া ভিডিঅ' কলত আছে ৰিয়া, ৰিৰিক আহিছিল যদিও সোনকালে গ'লগৈ। তাৰপাছতে এয়া খাই বৈ যাবই হ'ল। সেইখিনিহে অকণমান মই বোলো ভিডিঅ' কৰি থৈ দিওঁ ৰ'বা, মোৰ আজি ভিডিঅ'ই যিহেতু কৰা নহ'লে, যোৱাৰ সময়খিনিকে অকণমান সাঁচি থৈ দিওঁ এনেকেই। আৰু ফটো চটো তোলাই নহ'ল, ফটো চটো তুলিলে ভাল লাগে। আৰু দাদা বৌহঁত যোৱাৰ পাছতে এয়া ইনাহঁতো যাবলৈ ওলালে। অকণমান দেখাই দিওঁ। বাই বাই। আৰু বাৰ্থডে বুলি একো নাই, এই ঘৰৰ মানুহখিনিয়ে লগ হৈ পেলাই অকণমান ধেমালি চেমালি কৰোঁ, বা সিমানখিনিয়ে নৰ্মেল খানা যিখিনি সেইখিনিয়ে, বিশেষ একো নহয় বাৰু। তথাপিতো ভাল লাগে লগ হ'লে। আৰু এতিয়া ইহঁতো সেয়া ইনাহঁত গ'ল। তাৰপিছতে যাওঁ ওপৰলৈ। আৰু ৰ'ব তাৰ আগতে দেখাই দিছোঁ, এইটো গিফ্ট দিলে মোক জুপিয়ে, ডাঙৰজনী ভতিজাই। থেংক ইউ জুপি। আৰু ইমান দামী গিফ্ট দিব নালাগে বাৰু, তথাপিতো দিছা বহুত মৰমেৰে। আৰু এইটো দিছে ইনাই, বহুত ভাল লাগিছে ইনা, থেংক ইউ। আৰু তাৰপাছতে এইটো নিকিয়ে আনিলে, থেংক ইউ নিকি, বহুত ধুনীয়া লাগিছে। আৰু তাৰপাছতে এইটো ৰুলাই দিলে, থেংক ইউ ৰুলা। মানে কি ক'ম, ইমানবোৰ মৰম দিছা তোমালোকে। আৰু এইটো প্ৰিয়াংশী, থেংক ইউ প্ৰিয়াংশী। ৰিক, এইটো ৰিকে দিছিলে, থেংক ইউ ৰিক। বুকেটো ৰিয়াই, তাইকো বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এয়া অকণমান নিকি, মই, মা ফটো উঠিছিলোঁ সেইখিনিয়ে। আৰু তেন্তে আজিলৈ আহোঁ।